সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আছোঁহি ডিব্ৰুগড়ৰ বজাৰৰ এইটো সোণাৰীপট্টি ৰোহিত জুৱেলাৰ্ছত। তাত সোণ কিনিবলৈ আহিছোঁ, তাকে দোকানখনো আপোনালোকক দেখুৱাওঁ আৰু কি ব্যৱস্থা আছে সেই বিষয়ে আপোনালোকক জনাওঁ। ৰোহিত জুৱেলাৰ্ছ, মই আপোনালোকক ভিতৰৰ ভাগটো অকণমান দেখুৱাই দিছোঁ। খুব ধুনীয়াকৈ গহনাবোৰ সজাই থৈছে তলে ওপৰে। সোণ ৰূপ হীৰাৰ গহনাৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ ৰূপৰ বাচন বৰ্তনো পোৱা যায়। লগতে ইয়াত সোণো সলনি কৰি আপুনি পুৰণা সোণ দি নতুন সোণৰ যিকোনো ডিজাইনৰ গহনা আপোনাৰ পচন্দমতে লৈ যাব পাৰে। আমি কিনিবলৈ আহিছোঁ চেইন, আমাক সেইকাৰণে এয়া চেইন উলিয়াই দিছে দেখুৱাবলৈ। আৰু ইয়াত এটা আজিকালি ভাৰত চৰকাৰে এটা পদ্ধতি উলিয়াইছে যে HUID এটা নম্বৰ থাকে। সেই নম্বৰটো যদি গুগলত মাৰি দিয়া হয় তেতিয়াহ'লে এই যিটো গহনা আপুনি ক্ৰয় কৰিব সেই গহনাটোৰ কিমান কেৰত আছে আৰু কেতিয়া নিৰ্মাণ কৰিছিলে গোটেইখিনি ধুনীয়াকৈ ওলাই যায়। প্ৰত্যেকটো সৰু ডাঙৰ যিমানবোৰ আঙুঠি বা কাণফুলি চেইন আছে প্ৰত্যেকটোতে সেই নম্বৰটো দিয়া থাকে। আৰু ইয়াৰ বিষয়ে আমাক দোকানৰ যিজন স্বত্বাধিকাৰ তেখেতে আমাক খুব ধুনীয়াকৈ বুজাই দিছিলে। আপোনালোকে তেখেতৰ মুখে শুনকচোন, তেখেতে HUIDৰ বিষয়ে কি ধুনীয়াকৈ ক'লে। এইবিলাক ডায়মণ্ড পাথৰৰ ন? ডায়মণ্ড পাথৰ নাই, ডায়মণ্ড নহয়, এইটো এডি পাথৰ। ডায়মণ্ড লাগিলে ডায়মণ্ডো পাই যাব পায় ন? ইয়াত আপোনালোকে ডায়মণ্ড আৰু গ'ল্ড দুইটাই ৰাখে। আৰু আমি এতিয়া ধৰক সোণৰ বস্তু কিনিবলৈ আহিলে মানে আমিতো ইমান নাজানো ন, গতিকে আপোনালোকে কাষ্টমাৰক বিশ্বাস কৰিবলৈ হ'লে আপোনালোকক তেতিয়া আপোনালোকেতো আমাক ভালকৈ ক'ব লাগিব যে এটা হেৰিয়ত কেনেকৈ থাকে, কিমান কেৰত বা তোলা কেনেকৈ শিকা। আগতে তোলা ৱেটত আছিলে, চব এতিয়া 22 কেৰেট হৈ গ'ল হলমাৰ্ক। এতিয়া তোলা আপোনাৰ চলিছে 80,500, 81 ডেইলি দাম ডেইলি আপ এণ্ড ডাউন হৈ থাকে, প্ৰত্যেক দিনাই হৈ থাকে। এতিয়া আমাৰ অনুমান আছে কি জুলাইত পুৱা ওচৰা-ওচৰি আপোনাৰ ধৰক 1,05,000 বা 1,06,000 হৈ যাব। আপোনালোকে কেনেকৈ গম পায় যে সোণৰ দাম বাঢ়ি আছে? এইটো আমাৰ এটা আইডিয়া লগাই লোৱা যায়। আৰু বিয়া ছিজনত বেছি হয় নেকি? বিয়া বুলি নহয়, আজিকালি বিয়া বুলি নহয়, আজি চব ইণ্টাৰনেশ্যনেল মাৰ্কেট। বিয়া বুলি নাই, যেতিয়া তেতিয়া আপ এণ্ড ডাউন হৈ যায়। এতিয়া ধৰক 8-10,000 টকা বাঢ়ি গ'ল আপোনাৰ 20-25 দিন ভিতৰত। আৰু এতিয়াতো চব যিটো হেৰি হয় গুগলততো আপোনালোকৰ প্ৰত্যেকটো আইটেমে ওলাই যায়। সেইটো মাৰিবলৈ কি কৰিব লাগে? HUID নাম্বাৰটো ID মাৰি দিলে গোটেই ডিটেইলছ ওলাই যাব। দোকান আৰু আপোনাৰ যি বস্তুটো যিমান হেৰি ৱেট কিমান, তাত কিমান হেৰি আছে গোটেইখিনি ওলাই যায়। সেইটো কাৰণে কাষ্টমাৰো সুবিধা হৈছে, ছেটিছফাই হৈ যায় কাষ্টমাৰ। আমি আমাৰ পচন্দৰ চেইনডাল কিনিছিলোঁ আৰু সেই চেইনডালত আছিলে 7.8 গ্ৰাম আৰু তাত HUID যিটো নম্বৰ আছিলে সেইটো আমি গুগলত চাৰ্চ কৰি চালোঁ, তাত সঁচাকৈ সেইটো ৱেটে আছে আৰু কেতিয়া প্ৰস্তুত কৰিছিলে সেইটো ওলালে দোকানখনে সৈতে। গতিকে আমি চেইনডাল কিনি ল'লোঁ। ঠিকে আছে, আপোনালোকৰ আশীৰ্বাদত বহুত ভাল চলি আছে। ভাল লাগিলে আপোনাৰ দোকানলৈ আমি আজি প্ৰথম আহিছোঁ আৰু কিনিলোঁ, আপোনালোকৰ কথা পাতি ভাল লাগিলে। গতিকে মোৰ চেনেলৰ জৰিয়তে আপোনাৰ দোকানৰ বিষয়ে ক'লোঁ, আপুনি ধুনীয়াকৈ বুজাই দিলে, খুব ভাল লাগিলে। আমিও ফ'ল' কৰিম আপোনাৰ চেনেলত। চাব আৰু এনেকৈ ধৰক আমাৰ কাষ্টমাৰে কথাবোৰ জানিলে অকণ ভাল লাগে, হয় নহয়? মোৰ দোকানত আহিলে মই চব বুজাই দিম, যেনেকৈ আপোনাকো চব বুজালোঁ যে এনেকৈ আছে, আপুনি চাই লওক, ছেটিছফাই হ'ব তেতিয়াই ল'ব। মানুহ পইচা দি আছে ন। গতিকে আপোনালোকে যেতিয়া সোণৰ দোকানলৈ গহনা কিনিবলৈ যাব, গতিকে গোটেইখিনি কথা জানিবলৈ সুবিধা হ'ব। আৰু ইমান সুবিধা কৰি দিছে, এতিয়া গুগলত মাৰিলে গোটেইখিনি ওলাই যায়। গতিকে আমিও ঠগ নাখাওঁ আৰু বাকী আমাৰ বস্তুটো কিনিও ভাল লাগে। খুব ভাল লাগিলে আপোনাৰ দোকানত আহিব। মূল্যৱান বস্তুবোৰ কিনিবলৈ যাওঁতে আমি প্ৰত্যেকজন নাগৰিকে সচেতন হ'ব লাগে। আমাক ভাৰত চৰকাৰে ইমান ধুনীয়া সুবিধা দিছে, গতিকে প্ৰত্যেকে এই বিষয়ে জানিব লাগে। যিসকলে নাজানে তেখেতসকলৰ বাবে ভিডিঅ'টো সুবিধা হ'ব বুলি ভাবিছোঁ। আৰু মই যিখিনি জানিলোঁ সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু যিজন সোণৰ দোকানৰ স্বত্বাধিকাৰ তেখেতেও ইমান ধুনীয়াকৈ বুজাই দিলে। ভাবিছোঁ আপোনালোক উপকৃত হ'ব। যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।
পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম আজিলৈ সামৰোঁ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ